2023 চনৰ শৰৎকালীন অধিৱেশনত মই এটা সংকল্প প্ৰস্তাৱ আনিছিলোঁ। সংকল্প প্ৰস্তাৱটো এনেকুৱা ধৰণৰ আছিল, মই পঢ়িয়ে দিছোঁ। উচ্ছেদ কাৰ্য সম্পাদন কৰোঁতে মানৱ অধিকাৰ উলংঘন লাঘৱ কৰা, নাগৰিকৰ সংবিধান প্ৰদত্ত আশ্ৰয়ৰ অধিকাৰ ৰক্ষা কৰা আৰু শিশুসকলৰ শিক্ষাৰ অধিকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজ্যখনত পৰ্যায়ক্ৰমে চলি থকা উচ্ছেদ কাৰ্য সম্পাদন কৰাৰ বাবে যথোপযুক্ত কৰ্মপদ্ধতি উদ্ভাৱন আৰু প্ৰয়োগেৰে, কৰ্মপদ্ধতি মানে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, উদ্ভাৱন আৰু প্ৰয়োগেৰে উচ্ছেদ কৰিবলৈ নাগৰিকক আগতীয়া সংস্থাপনৰ ব্যৱস্থা কৰা হওক। মোৰ কথাখিনি এইটোৱে আছিল যে অসমখন যিহেতু এটা গৰাখহনীয়া পীড়িত অঞ্চল, 4.27 লাখ হেক্টৰ ভূমি, তাৰমানে কেইবা লাখ বিঘা আৰু মানে নদীৰ বুকুত যা গৈছে। গতিকে কিছু মানুহ আৰু যাৰ ফলত লাখ লাখ মানুহ কি হৈছে, ডিছপ্লেচড হৈছে, মানে স্থানচ্যুত হৈছে। গতিকে এই মানুহখিনি ক'ৰবাত নহয় ক'ৰবাত গৈ আশ্ৰয় লৈছে। তো আশ্ৰয়ৰ অধিকাৰো এটা সাংবিধানিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইট। তো গতিকে এই মানুহখিনি যধে মধে উচ্ছেদ নকৰি পেলাই যদি চৰকাৰে উচ্ছেদ কৰিবলগীয়া চৰকাৰৰ প্ৰয়োজনত উচ্ছেদ কৰিব পাৰে, তাত কোনো বাধা নাই। কিন্তু সেই ৰাইট টু শ্বেল্টাৰ যিটো ফাণ্ডামেণ্টেল ৰাইট, তাক ৰক্ষা কৰিব লাগে। শিশুসকলৰ শিক্ষাৰ অধিকাৰক ৰক্ষা কৰিব লাগে। সেয়া ৰক্ষা কৰিবলৈ গ'লে তেখেতসকলে যদি এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, এটা কৰ্মপদ্ধতি বনাই লয় যে এই বোলে অহা বছৰ আমি এইটো অঞ্চলত উচ্ছেদ কৰিম, তাতে কিমান ঘৰ মানুহ আছে, কিমান ঘৰ ভূমিহীন মানুহ আছে, তেওঁলোকক ক'ত কেনেকৈ সংস্থাপন দিয়া হ'ব, সেই কামখিনি যদি আগতে কৰে তেনেহ'লে এনেকুৱা মানৱীয় সংকটৰ মানে সৃষ্টি নহয়। কিন্তু অযথা মানৱীয় সংকটৰ সৃষ্টি কৰি যি ধৰণে মানে এটা মানে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰা হৈছে, ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি ৰিজাৰ্ভ ফৰেষ্ট যদি ক'ৰবাত ধৰক উচ্ছেদ কৰে, তাক আমি বিৰোধ কৰিবলৈ একো নাই, যিহেতু সুপ্ৰিম কোৰ্টেও উচ্ছেদ কৰিবলৈ কৈছে। কিন্তু যদি এটা যোগাত্মক দৃষ্টিভংগী লৈ পেলাই কৰা হয়, মানে সাংবিধানিক যিবিলাক আশ্ৰয়ৰ অধিকাৰে কওক, মানৱ অধিকাৰৰ কথাই কওক, শিশুসকলৰ পঢ়া শুনাৰ কথাই কওক, এইবিলাক ৰক্ষা কৰাৰ কাৰণে আগতীয়াকৈ যদি আমি এটা সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে এটা কৰ্মপদ্ধতি উদ্ভাৱন কৰি আজিৰ তাৰিখতো মই চৰকাৰক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আপোনালোকে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ডেভেলপ কৰক, কৰি পেলাই এই মানুহখিনিক আগতীয়াকৈ সংস্থাপনৰ ব্যৱস্থা কৰক ভূমিহীনসকলক, আৰু তাৰপিছত উচ্ছেদ কাৰ্য চলাওক। তেতিয়াহ'লে আমাৰ ৰাজ্যখনৰ ক'তো বদনামো নহ'ব যে তাতে মানৱীয় মানে সংকট সৃষ্টি কৰা বুলি চৰকাৰে যিটো অভিযোগ সততে উত্থাপন হৈ থাকে, সেই অভিযোগ উত্থাপন নহ'ব, চৰকাৰৰ কামখিনিও হ'ব। গতিকে এটা যোগাত্মক দৃষ্টিভংগী লৈ পেলাই চৰকাৰে আগতীয়া সংস্থাপনৰ যদি ব্যৱস্থা কৰে, তাৰ কাৰণে ষ্টেণ্ডাৰ্ড SOP যদি এটা ডেভেলপ কৰে, তেনেহ'লে এটা মানে ৰাজ্যখনৰ কাৰণে সকলো দিশতে ভাল হ'ব, সুফল পাব, ৰাজ্যখনে সুফল পাব। আমাৰ ৰাজ্যখনৰ বদনামো নহ'ব যেনে মানৱ অধিকাৰ ভংগ কৰি আছে বা আশ্ৰয়ৰ অধিকাৰ ভংগ কৰি আছে বা শিশুসকলৰ অধিকাৰ ভংগ কৰি আছে। এইবিলাক যিটো অভিযোগ বা যিটো সঁচা অৰ্থত হৈও আছে, তাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ সামৰ্থ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।